সকলোকে অভিমান কৰি গুচি গ'ল লাষ্টি মিঠি। উত্তৰ পূৰ্বাঞ্চলৰ শিপিনীয়ে কাপোৰত সৰগৰ সপোন ৰচিব পাৰে। মহাত্মা গান্ধীৰ এই উক্তিক বাস্তৱত ৰূপায়িত কৰি হস্ততাঁত শিল্পৰ জৰিয়তে তিৱা জাতিৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল লাষ্টি মিঠিয়ে। পশ্চিম কাৰ্বি আংলঙৰ উমছুৱাইৰ এখন অতি ভিতৰুৱা আমখালাম গাঁৱত তেখেতৰ আছিল ঘৰ। নিজ বাসগৃহত দীৰ্ঘদিন ধৰি অসুস্থ হৈ যোৱা 1 ডিচেম্বৰত ইহলীলা সম্বৰণ কৰে তেওঁ। উল্লেখ্য যে নিজৰ কষ্ট আৰু ঐক্য ব্যৱসায়ৰ ফলত প্ৰাকৃতিকভাৱে সাজি উলিয়াই এখন বিশেষ তিৱা বস্ত্ৰ, আৰু সেইখন বস্ত্ৰৰ বাবে 2013 চনতে লাভ কৰে ৰাষ্ট্ৰীয় বঁটা। 2015 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেন্নাইত আনুষ্ঠানিকভাৱে প্ৰদান কৰিছিল। লগতে 2011 চনত তেখেতক ভাৰত চৰকাৰৰ টেক্সটাইল মন্ত্ৰালয়ৰ দ্বাৰা ৰাষ্ট্ৰীয় মেধা প্ৰমাণপত্ৰও প্ৰদান কৰা হৈছিল। এটা ভঙা জুপুৰি সদৃশ বজাঘৰত দুৰ্বিষহ জীৱন কটাই অৱশেষত সকলোকে অভিমান কৰি গুচি গ'ল লাষ্টি মিঠি। ৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিতা লাষ্টি মিঠিৰ স্মৰণত আয়ং উন্মোচন। অতুল চন্দ্ৰ ডেকা ন্যাসৰ উদ্যোগত আৰু SS ডেকা মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্টৰ সহযোগত পশ্চিম কাৰ্বি আংলঙৰ উমছুৱাত ৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিতা তিৱা শিপিনী লাষ্টি মিঠিৰ স্মৃতিত বৃহস্পতিবাৰে আয়ং শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে পোহৰ শিল্পী সমীৰ চৌধুৰী, তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহেশ্বৰ পাটৰ, কাৰ্বি আংলং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য অফিং মাছলাই, তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লাল সিং মদাৰ, তিৱা সাহিত্য সভাৰ সম্পাদক ডক্টৰ বিদ্যুৎ বিকাশ সেনাপতি খৰিকাৰ, পৰিচালক আৰু থলুৱা খাদ্যৰ প্ৰচাৰ প্ৰসাৰ অতুল লহকৰ, অতুল চন্দ্ৰ ডেকা ন্যাসৰ পৰা সমীৰণ ডেকা আদি ব্যক্তিসকল। সভাত লাষ্টি মিঠিক স্মৰণ কৰি তেওঁৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। উল্লেখ্য যে আয়ং শীৰ্ষক স্মৃতি গ্ৰন্থখনি অতুল চন্দ্ৰ ডেকা ন্যাসৰ পৃষ্ঠপোষক উষা ভৰালী ডেকাৰ পৃষ্ঠপোষকতাত পাহাৰে ভৈয়ামৰ পৰম্পৰাগত তথ্যক লেন্সত আবদ্ধ কৰা পাহাৰ আলোকচিত্ৰ শিল্পী সমীৰ চৌধুৰীৰ তত্বাৱধানত আৰু কোঁৱৰভিলা উপন্যাস আৰু সংক্ষিপ্ত অনুভৱ পৰমাণু গল্প সংকলনেৰে সদ্যখ্যাত লেখিকা জানমুন ৰাজকুমাৰীৰ সম্পাদনাত প্ৰকাশ কৰা হয়। আজিৰ লাষ্টি মিঠি বাইদেউৰ যি শ্ৰাদ্ধ, এই অনুষ্ঠানত আচলতে বাইদেউ আমাৰ মাজৰ পৰা হেৰাই যোৱাটো আচলতে আমাৰ কাৰণে, অসমীয়া সমাজৰ কাৰণে গভীৰ ক্ষতি। অসমৰ প্ৰতিটো জনগোষ্ঠীৰ মাজত এনেকুৱা প্ৰতিভা বা দায়িত্বশীল ব্যক্তিৰ জন্ম হয়, আৰু পৰিতাপেৰে কওঁ যে অসমীয়া সমাজে তেওঁলোকৰ সুৰণ আৰু সন্মান এই দুয়োটাই আচলতে কৰিব আমি নাজানো। তেওঁ এখন ৱেষ্ট কাৰ্বি আংলঙৰ এখন সৰু গাঁও আমখালাম গাঁৱত তেওঁ বয়নশিল্পক যিদৰে লৈ গৈছিল বা ধৰি ৰাখিছে, এটা সংস্কৃতিক ধৰি ৰাখিছিল তিৱা সমাজত, সেইটো সঁচাই স্মৰণীয়। আৰু মই ইয়ালৈ আহিছিলোঁ তিৱা আহাৰ বিচাৰি, খাদ্য সম্ভাৰ বিচাৰি, আৰু তিৱা সমাজক খাদ্যৰে মই জড়িত কৰিব বিচাৰিছোঁ। যিহেতু এই অঞ্চলৰ মানুহখিনিয়ে কথা বুজাই ক'ব নোৱাৰিছিলে, লাষ্টি মিঠি দেৱী যদিও কাপোৰ বয়ন শিল্পত এগৰাকী পাৰদৰ্শী থকা ব্যক্তি, আৰু তেওঁই ৰাষ্ট্ৰীয় পৰ্যায়লৈ ৰাষ্ট্ৰীয় সন্মান তেওঁ লৈ আহিছিলে। আৰু তেওঁৱে কিন্তু মোক অসম তথা অসমত বাস কৰা সকলো জনগোষ্ঠীৰ এটা পুৰণা জনগোষ্ঠী তিৱা সমাজৰ ৰন্ধন প্ৰকৰণৰ প্ৰতিটো বিষয়ে মোক শিকাইছিলে। কিদৰে পেঙা বনায়, কিদৰে উহুৱায়, কিদৰে বইল বনায়, কিদৰে পিটুকা বনায়, আৰু কিদৰে তেওঁলোকে চাটনি বনায়, বা কেঁচা হালধি, নহৰু, আদাৰ কি সংমিশ্ৰণেৰে কিদৰে উত্তম আহাৰ বনায়, সেয়া লাষ্টি বাইদেৱে শিকাইছিল, লাষ্টি বাইদেৱে। আৰু তেওঁৰ পৰা মই আচলতে ৰন্ধন প্ৰকৰণৰ যি যাত্ৰা তিৱা সমাজৰ, তেওঁৰ পৰা মই শিকিছোঁ, আৰু তেওঁৰ সৈতে বৃহৎ ক্ষতি। মই আশা কৰিছোঁ
অসমৰ মুখ্যমন্ত্ৰী তথা অসমৰ বিজ্ঞ সমাজে লাষ্টিমিটিক সন্মান দিব। লাষ্টিমিটি বাইদেউ শ্ৰাদ্ধত ইয়াত সকলো ৰাইজে আমাৰ লিখিত হয় যিসকলে স্মৃতি যিটো শ্ৰাদ্ধত অংশগ্ৰহণ কৰিব আহিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লাষ্টিমিটি বাইদেউ আছিলে এগৰাকী তিৱা সম্প্ৰদায়ৰ পৰা ক'ব লাগিব উচ্চ পৰ্যায়ত আমাৰ জাতিটোৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত উঠাই লৈ যাব পাৰিছে। একমাত্ৰ এইটো তেখেতৰ যিটো তিৱাসকলৰ যিটো বস্ত্ৰ, আমাৰ সাজ পোছাক তেনেকুৱা ধৰণৰ প্ৰায় বিলুপ্ত হৈ যাবলৈ বিচাৰিছিল। ভৈয়াম অঞ্চলত ইতিমধ্যে বিলুপ্ত হৈ গৈছে, কিন্তু আজি আমাৰ লাষ্টিমিটি বাইদেউৰ নিচিনা কেইজনমান গৰাকীয়ে এইটো প্ৰিজাৰ্ভ কৰিবৰ কাৰণে যিটো হাতত লৈছিলে, এইটো চিৰদিনলৈকে এইটো স্মৰণীয় হৈ থাকিব। কাৰণ তেখেতৰ যিখিনি তিৱাসকলৰ যিটো সাজ পোছাকটো ৰাষ্ট্ৰীয় পৰ্যায়লৈ বঁটা পাবলৈ সক্ষম হৈছে, তাৰ কাৰণে আজি লাষ্টিমিটি বাইদেউক আমি চিৰদিনলৈকে এইটো স্মৰণ কৰি থাকিব লাগিব। আৰু সকলো তিৱা ৰাইজ এইখিনি মই আহ্বান জনাইছোঁ যাতে তেখেতৰ আমি চিৰদিনলৈকে আমি স্মৰণ কৰি সদ্য প্ৰয়াত লাষ্টিমিটি বাইদেউ মোৰ অতি পৰিচিত নাম, আৰু তাইক মই লগ পোৱা হয়তো 80 চনমানৰ পৰাই হ'বগৈ, কাৰণ মই ইয়াত চাকৰি নকৰা আগৰ পৰাই মই পাহাৰত আহি থাকোঁতে বাইদেউক মই লগ কৰিছিলোঁ। আৰু যেতিয়া মোৰ এই মানে সাংস্কৃতিক বিষয়সমূহৰ ওপৰত মানে লিখা যেতিয়া আৰম্ভ কৰিছিলোঁ, তেতিয়া সমল ব্যক্তি হিচাপে তাইক পাইছিলোঁ। আৰু যেতিয়াই যিকোনো বিষয়ৰ ওপৰত বয়ন শিল্পৰ ক্ষেত্ৰতে হওক, উৎসৱ পাৰ্বণৰ ক্ষেত্ৰতে হওক, বা অন্যান্য সাংস্কৃতিক বিষয়ে হওক, মানে তেখেতক সোধাৰ পিছত তেখেতে কোনোদিনাখন যে নেজানো বুলি কোৱা নাছিলে, আৰু মোক তথ্যসমূহ দি বাইদেৱে সদায় উৎসাহিত কৰি আহিছিল। গতিকে আজি তাই আমাৰ মাজত নাই, তথাপি তাই আত্মাই চিৰশান্তি লাভ কৰক। মানে তেখেতে ওপৰৰ পৰা চাই থাকি আমাক উৎসাহিত কৰক, তাকে মই কামনা কৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সংবাদ।